অসম চৰকাৰৰ কেবিনেটে যেটো সিদ্ধান্ত লৈছে যে আসাম মুছলিম মেৰিজ এণ্ড ডিভোৰ্স ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 খন এবলিশকৰণ কৰা চাওক হয় লটো মডাৰ্নাইজেশ্যন হ'ব লাগে সেইটো হয় কিন্তু এটা কথা আমাৰ ষ্টেট গভৰ্ণমেণ্টে কৈছে যে মুছলমানসকলে এতিয়া স্পেচিয়েল মেৰিজ এক্টৰ অধীনত বিবাহ সম্পন্ন কৰিব লাগে আৰু ডেপুটি কমিশনাৰৰ থ্ৰুতে ৰেজিষ্টাৰ কৰিব লাগে হয় কিন্তু ভাল সিদ্ধান্ত লৈছে কিন্তু যেটো কথা কৈছে যে স্পেচিয়েল মেৰিজ এক্ট 1954 অধীনত মেৰিজ সলেমনাইজ কৰিব লাগে আসলতে চাওক স্পেচিয়েল মেৰিজ এক্ট 1954 খন সেন্ট্ৰেল গভৰ্ণমেণ্টে দিয়া আইন সেইটো ষ্টেট গভৰ্ণমেণ্টে দিয়া আইন নহয় সেই আইনখনত যিকোনো মানুহে যিকোনো ধৰ্মাৱলম্বী লোকসকলে সেইটো স্পেচিয়েল মেৰিজ এক্ট 1954 জৰিয়তে বিবাহ সম্পন্ন কৰিব পাৰে এতিয়া কথাটো হৈছে যে মুছলিম আইনখন মোহাম্মদিয়ান লখন আজি আপুনি দেখিছে আপোনালোকে দেখিছে যে হিন্দু মেৰিজ এক্ট 1955 এখন আছে সিমিলাৰলি মুছলিমৰ ক্ষেত্ৰত যিখন আপোনালোকে দেখিছে যে ডিজলিউশ্যন অফ মুছলিম মেৰিজ এক্ট 1937 মই ভাবো যেটো পাৱাৰ এক্সাৰসাইজ কৰে জুডিচিয়ালে আৰু সেইটো সেন্ট্ৰেল গভৰ্ণমেণ্টে দিয়াহে আইন সেইটো অসম চৰকাৰে দিয়া আইন নহয় মই ভাবো যেহেতু এই আইনখন হিফালে ঠেলি দিব লাগে সেন্ট্ৰেলৰ ফালে ঠেলি দিব লাগে যে যাতে মুছলমানসকলে ডিজলিউশ্যন অফ মুছলিম মেৰিজ এক্টৰ জৰিয়তে এই বিবাহ ৰেজিষ্ট্ৰেশ্যন এণ্ড ডিভোৰ্সটো দিব পাৰে ডিভোৰ্সৰটোক আজিকালি কথাই নাহে 1937 পৰা আপোনালোকে দেখিছে যে এনেকুৱা এটা সেকশন নাই যে ভাৰতত বসবাস কৰা ভাৰতীয় নাগৰিকসকলে তেখেত যদি বিবাহ কৰিছে মুছলিম মেৰিজ এক্টৰ অধীনত তেনেহলে তেখেতসকলে ডিভোৰ্স দিব পাৰে 1937 পৰা যদি ডিভোৰ্স বিচাৰিছে তেনেহলে সেই কোৰ্টত এপ্লিকেশন কৰিব পাৰে কোৰ্টেহে ডিভোৰ্সটো দিব পাৰে 1937 পৰা ভাৰতীয় পুৰুষসকলে ডিভোৰ্স দিয়াৰ কোনো প্ৰভিজন নাই ডিজলিউশ্যন অফ মুছলিম মেৰিজ এক্ট 1937 এনেকুৱা এটা সেকশন নাই যে পুৰুষসকলে ডিভোৰ্স দিব পাৰে অল ওয়াৰ্ল্ডৰ ভিতৰত সাকে প্ৰত্যেকটো দেশত প্ৰভিজন আছে যে মুছলমান পুৰুষসকলে বা সেই ধৰ্মৰ পুৰুষসকলে ডিভোৰ্স দিব পাৰে কিন্তু আমাৰ ভাৰতত 1937 পৰা পুৰুষসকলে ডিভোৰ্স দিব নোৱাৰে যদি তেখেতসকলে মুছলিম মেৰিজ এক্টৰ অধীনত কৰিছে বিবাহ কৰিছে বেলেগ লটো বেলেগ মই মুছলিম মেৰিজ এক্ট এণ্ড মুছলিম ডিজলিউশ্যন অফ মুছলিম মেৰিজ এক্টৰ কথা কৈছো গতিকে মই ভাবো এইটো আমাৰ স্পেচিয়েল মেৰিজত নগৈ হয় স্পেচিয়েল মেৰিজটো মানুহৰ চইচৰ ওপৰত নিৰ্ভৰ কৰে ইয়াত হিন্দু ল'ৰা এটাই মুছলমান ছোৱালী বিবাহ কৰিব পাৰিব এই আমাৰ স্পেচিয়েল মেৰিজ এক্ট 1954 থ্ৰুতে সিমিলাৰলি মুছলমান এজনে হিন্দু ছোৱালী এজনীকো বিবাহ কৰিব পাৰিব সেইটো বেলেগ কথা কিন্তু মই কথাটো ক'ব বিচাৰিছো যে ডিজলিউশ্যন অফ মুছলিম মেৰিজ এক্ট যিখন 1937 আৰু অসমত যেটো এবলিশ কৰা হৈছে তো বেলেগ ফালে নগৈ মই ভাবো এটো মুছলমানৰ ক্ষেত্ৰত মুছলমান আইনৰ ক্ষেত্ৰতহে সেইটো এনফৰ্সেবল হ'ব লাগে আজি আপোনালোকে দেখিছে মুছলমান সকলক মই সেই কথাটো ক'ব বিচাৰিছো যে এই যে ইমান ডাঙৰ এটা আপোনাৰ স্কেন্ডালাইজ হৈ আছে যে ওয়াৰ্ল্ডৰ ভিতৰত আজি আমাৰ ভাৰতত মুছলমান পুৰুষসকলে ডিভোৰ্স দিব নোৱাৰে কোৰ্টৰ থ্ৰুতে আউটসাইড অফ দ্য কোৰ্ট সেইটো বেলেগ কথা বহুতে মই এতিয়া মানুহে কি কৰিব আগত তালাক আছিলে কুপ্ৰথা আছিলে আগত এই আউটসাইড অফ দ্য কোৰ্টৰ বাহিৰত এফিডেভিট কৰি ডিভোৰ্স দি দিছিলে মই ভাবো হিউম্যান ডিগনিটি যেটো আছে জুডিচিয়ালি আমাৰ ডিভোৰ্স দিয়াৰ সিস্টেমত কৰিব লাগে আৰু সেকশন 2 মতে ডিজলিউশ্যন অফ মুছলিম মেৰিজ এক্টৰ 1937 সেকশন 2 মতে মহিলাসকলে ডিভোৰ্স দিব পাৰে পুৰুষসকলে ডিভোৰ্স দিব নোৱাৰে 1937 পৰা গতিকে মই ভাবো সেইটো ৰিফৰ্ম হ'ব লাগে তাত এটা লৰ্ড সেকশন ইনক্লুড হ'ব লাগে লৰ্ড সেকশন এটা ইনক্লুড হ'ব লাগে আৰু নতুন সেকশন এটা ইয়াত ইনক্লুড কৰিব লাগে ডিজলিউশ্যন অফ মুছলিম মেৰিজ এক্ট 1937 জৰিয়তে আৰু সেইটো একমাত্ৰ আমাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টেহে সেইটো পাৱাৰ এক্সাৰসাইজ কৰিব পাৰে সেইটো সেন্ট্ৰেল ল গতিকে মই ভাবো যেটো এইটো আমাৰ ষ্টেট গভৰ্ণমেণ্টে যেটো ল এবলিশ কৰিছে সেই এবলিশটো সেকশন
আৰু এটা নতুন ছেকশ্যন ইনক্লুড কৰিব লাগে চেণ্ট্ৰেলৰ ফালেহে ঠেলি দিব লাগে